সেইজনী ছোৱালীক জীৱন সংগী বনাব যিজনী ছোৱালীয়ে উপহাৰৰ আশা নকৰে বৰঞ্চ আপোনাক এটা উপহাৰ বুলি ভাবে যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাই লওক টেঙৰ হ'বলৈ হলে ভয় কৰিলে নহব সাহসী হওক মাজে মাজে ইচ্ছাকৃতভাৱে ভুল কৰক মনত ৰাখিব ভুল এনেকুৱাহে কৰিব য'ত আপুনি নিজকে শুধৰণি কৰিব পাৰিব কিন্তু এনেকুৱা ভুল কেতিয়াও নকৰিব যি ভুলৰ কোনো শুধৰণি নাই নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কে কেতিয়াও কাকো নকব ভাল পাওঁ এই কথাষাৰ ক'বলৈ যিমান সহজ আচলতে ভাল পোৱাৰ পথটো ইমানো সহজ নহয় সেয়েহে অধিকাংশ মানুহেই এই ভাল পথ অসফল হয় প্ৰায় সকলৰ মাজত সম্পৰ্কৰ বিচ্ছেদ ঘটে সফল ভাল পোৱা বুলি কেতিয়া ক'ব পাৰিব যেতিয়া ইজনে সিজনৰ দুখৰ সময়তে হওক নাইবা সুখৰ সময়তে হওক কাষত পাব বিশ্বাসৰ মৰ্যাদা থাকিব আৰু ইজনে সিজনৰ প্ৰতি সন্মান থাকিব তেতিয়াই আপুনি ক'ব পাৰিব এই ভাল পথ মই সফল যিজনে আপোনাক বিশ্বাস কৰে তেওঁ কেতিয়াও মিছা কথা নকব আৰু যিজনে আপোনাক বাৰে বাৰে মিছা কথা কয় তেওঁ কেতিয়াও বিশ্বাস নকৰিব জীৱনে আপোনাক বহুত কিবা কিবি শিকাই দিব আৰু সেই শিক্ষাবোৰ যদি আপুনি মনে প্ৰাণে গ্ৰহণ কৰিব নোৱাৰে তেনেহলে জীৱনে আপোনাৰ কাষৰ পৰা বহুত কিবা কিবি কাঢ়ি নিব সম্পৰ্কবোৰ বিশ্বাসৰ লগত জড়িত হ'ব লাগে সৌন্দৰ্যৰ লগত নহয় কাৰণ সৌন্দৰ্য শেষ হৈ যায় কিন্তু বিশ্বাসবোৰ চিৰদিনলৈ থাকি যায় এই তিনিটা প্ৰতিশ্ৰুতি সদায় মনত ৰাখিব 1 যেতিয়া খঙত থাকিব তেতিয়া উত্তৰ নিদিব 2 যেতিয়া আপুনি আনন্দত থাকিব তেতিয়া প্ৰতিজ্ঞাবদ্ধ নহব 3 যেতিয়া দুখত থাকিব তেতিয়া কোনো সিদ্ধান্ত নলব চকু পানী সকলোৱে দেখে কিন্তু ইয়াৰ কষ্ট কোনেও নেদেখে পোৱাৰ আনন্দ কিছুদিন থাকে কিন্তু নোপোৱাৰ বেদনা গোটেই জীৱন থাকে টকা আৰু সময়ৰ মাজত থকা পাৰ্থক্যটো কি জানেনে আপুনি সকলো সময়তে জানিব যে আপোনাৰ কাষত কিমান টকা আছে কিন্তু আপুনি কেতিয়াও এইটো নাজানিব যে আপোনাৰ কাষত আৰু কিমান সময় আছে সেই কাৰণে জীৱনৰ প্ৰতিটো মুহূৰ্ততে এনজয় কৰক বেইমানিয়ে কেতিয়াও অনুতপ্ত নহয় স্বাৰ্থপৰে কেতিয়াও কৃতজ্ঞতা স্বীকাৰ নকৰে আৰু সুবিধাবাদী কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে হাঁহি সুন্দৰ হাঁহিব জানিলে কথা সুন্দৰ ক'ব জানিলে মন সুন্দৰ সুখী থাকিলে আৰু জীৱন সুন্দৰ ভগৱানক মনত ৰাখিলে কাৰোবাক ভাল পোৱাটো অপৰাধ নহয় অপৰাধ হ'ল তেওঁক হাজাৰটা সপোন দেখুৱাই মাজবাটতে এৰি দিয়াটোহে ধন সম্পত্তি থাকিলে আপুনি ভাগ্যৱান নহয় ভাগ্যৱান সেইজন ব্যক্তি যাৰ কাষত এজন ভাল জীৱন সংগী আছে কথাষাৰ তিতা হলেও কিন্তু সত্য আপুনি যাৰ কাষত সহজ সৰল হ'ব তেওঁ আপোনাক সস্তা ভাবি এৰি গুচি যাব দুটা বস্তুৰ প্ৰতি মানুহৰ গোটেই জীৱন আক্ষেপ থাকি যায় হেৰাই যোৱা মানুহ আৰু হেৰাই যোৱা সময় সুন্দৰ মানুহ বিচাৰি আপুনি সুন্দৰ জীৱনটো নষ্ট নকৰিব কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ ভাল পোৱা হ'ল এখন কিতাপ আৰু ভুল বুজাবুজি হ'ল এটা পৃষ্ঠা যদি কাৰোবাক সঁচাই ভাল পায় আপুনি তেনেহলে এটা পৃষ্ঠাৰ কাৰণে গোটেই কিতাপখন হেৰুৱাই নিদিব মূৰ্খ মানুহে ধোকা খায় সৎ মানুহে কষ্ট পায় আৰু স্বাৰ্থপৰ মানুহে আনন্দত দিন কটায় এইটোৱে বাস্তৱ জীৱনত সফল হ'বলৈ প্ৰতিদিনে ৰাতিপুৱা এই 5টা কথা নিজকে ক'ব মই শ্ৰেষ্ঠ মই কৰিব পাৰিম সৃষ্টিকৰ্তা সকলো সময়ত আমাৰ লগত আছে মই জয়ী আজি দিনটো মোৰ পজিটিভ থাকক এই পজিটিভিটিয়ে আপোনাৰ জীৱন সুন্দৰ কৰি তুলিব আপোনাক সফল কৰি তুলিব আপুনি সদায় সুখী থাকিব জীৱন হ'ল সকলোতকৈ কঠিন স্কুল তুমি বুজি নোপোৱা তুমি কোন ক্লাছত পঢ়িছা তোমাৰ পৰীক্ষা ল'ব আৰু পৰীক্ষাত তুমি কাৰো পৰা চাই নকল কৰিব নোৱাৰা কাৰণ সেই পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰত্যেকৰে বেলেগ মৃত্যুৰ যন্ত্ৰণালৈ জীয়াই থকা প্ৰতিজন মানুহে জানে নতুন বছৰ আৰু পুৰণা বছৰ বুলি ক'বলৈ একো নাই বছৰ পৰিৱৰ্তন হ'লে একো নহয় পৰিৱৰ্তন নিজৰ মাজত আনিব লাগিব তেতিয়াহে কিবা কৰা সম্ভৱ হ'ব এই পৃথিৱীত মানুহৰ আটাইতকৈ ডাঙৰ ভুল কি জানেনে কাৰোবাক বিশ্বাস কৰা কাৰোবাক ভাল পোৱা আচলতে এই ভুল মানুহে জানি বুজিয়ে কৰে এইখন সমাজত দুখী তেওঁ নহয় যি প্ৰতাৰণা কৰে এই সমাজত দুখী তেওঁ
যিয়ে সৰল মনে সকলোকে বিশ্বাস কৰে। মানুহৰ দৰে চেহেৰা হ'লে মানুহ নহয়, মানুহ হ'বলৈ মনুষ্যত্ব অৰ্জন কৰিব লাগিব। এজনী ছোৱালী বিয়াৰ পিছত তেতিয়াই সুখী হয় যেতিয়া তেওঁৰ স্বামীয়ে তেওঁৰ কথা বুজে, মূল্যায়ন কৰে, ভাল পোৱাটো আগত ৰাখে। পৰিয়ালৰ আৰু অন্য মানুহ যেনেকুৱাই নহওক, স্বামী ঠিক থাকিলে দাইল ভাততে হেপি। কিছুমান মানুহে আপোনাক তেতিয়াই মিছ কৰিব যেতিয়া আপোনাৰ দৰে আৰু কাকো বিচাৰি নাপাব। টকা দি আপুনি সম্পদ কিনিব পাৰিব, কিন্তু সন্মান নহয়। কেতিয়াবা কেতিয়াবা নিজৰ মনটোক প্ৰাধান্য দিব লগা হয়, কিয়নো মানুহে কেৱল বাহিৰৰ দিশটো দেখি বিচাৰ কৰে, আপোনাৰ মন বুজাৰ চেষ্টা কেতিয়াও নকৰে। উচিত কথা কোৱা মানুহবোৰক ভাল পোৱা মানুহ নাথাকে, কাৰণ উচিত কথা সকলোৰে হজম নহয়। মা পৃথিৱীৰ একমাত্ৰ মহিলা, যি হেৰাই গ'লে তেওঁৰ দৰে আৰু দ্বিতীয় কাকো পোৱা নাযায়। হিংসা কৰি অন্যৰ ক্ষতি নিশ্চয় কৰিব পাৰিব, কিন্তু কোনোদিন নিজৰ উন্নতি কিন্তু কৰিব নোৱাৰিব। যিটো আপুনি দেখাইছে তাতকৈ বেছি আপোনাৰ ওচৰত থকা উচিত। যি আপুনি জানে তাৰ তুলনাত কম কথা কোৱা উচিত। প্ৰত্যেককে বিশ্বাস কৰাটো বিপদজনক, কিন্তু কাকো বিশ্বাস নকৰাটো তাতকৈ বেছি বিপদজনক। জীৱনত আগুৱাই যোৱাৰ পথত বাধা আহিব পাৰে, সেই বুলি ৰৈ যোৱাৰ বা ৰৈ থকাৰ কোনো দৰকাৰ নাই, কাৰণ য'ত বাধা আহিব তাৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব। অপেক্ষা হ'ল ভালপোৱাৰ এটা চিহ্ন। সকলোৱে ভাল পাওঁ বুলি ক'ব পাৰে, কিন্তু সকলোৱে অপেক্ষা কৰি সেই ভালপোৱা প্ৰমাণ কৰিব নোৱাৰে। পত্নীৰ এই তিনিটা কামে আপোনাক সোনকালে বুঢ়া কৰি দিয়ে। 1. যদি তেওঁ মানসিকভাৱে আপোনাক ভাঙি দিয়ে। 2. স্বামীক শাৰীৰিক আৰু মানসিক সুখ দিব নোৱাৰিলে। 3. অধিক ব্যস্ততাৰ পিছতো স্বামীক আৰু অধিক মানসিকভাৱে কষ্ট দিলে। আচলতে স্বামীয়ে আপোনাৰ বাবে যিমানখিনি কৰিছে তাতেই আপুনি সুখী হ'বলৈ চেষ্টা কৰিব, অন্যথা তেওঁক বেছি ব্লেম কৰি থাকিলে তেওঁ ভাগি পৰিব একেবাৰে। যোগ্যতাৰ অভাৱত কোনো ব্যৰ্থ নহয়। অধিকাংশ মানুহ ব্যৰ্থ হয় ইচ্ছা শক্তি, সুনিৰ্দিষ্ট লক্ষ্য আৰু সঠিক পদক্ষেপৰ অভাৱত। পৃথিৱীৰ ডাঙৰ ঔষধ হ'ল হাঁহি, আৰু ডাঙৰ সম্পদ হ'ল বুদ্ধি। শক্তিশালী অস্ত্ৰ হ'ল ধৈৰ্য, আৰু উত্তম সুৰক্ষা হ'ল বিশ্বাস। কোনোবাই আমাৰ বেয়া হোৱাটো বিচাৰে, সেয়া তেওঁৰ কৰ্ম, আৰু আমি যাতে কাৰোৰে বেয়া হোৱাটো নিবিচাৰো সেইটো আমাৰ ধৰ্ম হোৱা উচিত। শক্তিশালী সেইজন ব্যক্তি নহয় যিজন কুৎসিত আৰু কাজিয়া কৰিব পাৰে। শক্তিশালী সেইজন ব্যক্তি যিজনে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰিব পাৰে। এই পৃথিৱীত কেতিয়াও কাকো অন্ধৰ দৰে বিশ্বাস নকৰিব, নহলে পলে পলে আপুনি ধোকা খাব। কথা ধৰি ৰাখিব পাৰিলেহে কথা দিব, নহলে কাৰো লগত কথা ৰখাৰ মিছা অভিনয় নকৰিব। নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হলেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়। সম্পৰ্ক ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট।